অৱশেষত আহিল বহু প্ৰত্যাশিতৰ জুবিন গাৰ্গৰ মৃত্যু মৰণোত্তৰ ৰিপৰ্ট আৰু এই ৰিপৰ্ট দিছে ছিংগাপুৰৰ চৰকাৰে অসমৰ হাতলৈ আৰু তাৰ পাছতে সমগ্ৰ ৰাজ্যত এতিয়াৰ তোলপাৰ সৃষ্টি হৈছে। যোৱা 19 তাৰিখে হঠাৎ জুবিন গাৰ্গৰ মৃত্যু খবৰে সমগ্ৰ অসমবাসীকে স্তম্ভিত কৰি তুলিছিল আৰু তাৰ পাছতে সকলোৱে প্ৰশ্ন উত্থাপিত কৰিছিল কিয় জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল। ছিংগাপুৰক এগৰাকী বেমাৰী অসুস্থৰ মানুহক কিয় লৈ গৈ হঠাৎ মৃত্যুক সাৱটি ল'লে জুবিন গাৰ্গে। সকলোৱে বহু অপেক্ষাৰে ৰৈ আছিল যে প্ৰকৃততে কি হৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল। সকলোৱে অপেক্ষাৰে ৰৈ আছিল ছিংগাপুৰত যি ঘটনা হৈছিল সেই ঘটনাৰ মৰণোত্তৰ ৰিপৰ্ট কি হ'ব জুবিন গাৰ্গৰ। আপোনালোকৰ স্ক্ৰীণত এয়া হৈছে জুবিন গাৰ্গৰ প্ৰকৃত মৰণোত্তৰ ৰিপৰ্ট, য'ত জুবিন গাৰ্গৰ বিষয়ে A to Z লিখা হৈছে। ক'ত আছিল জুবিন গাৰ্গৰ লগত কোন কোন আছিল, জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল। প্ৰকৃততে চিজাৰ এটেক আহিছিল বুলি প্ৰথম অৱস্থাৰে পৰা তেওঁলোকে সকলোৱে ভাবিছিল, অসমবাসীয়ে ভাবিছিল আৰু সকলোৱে এটা কথা মানি ল'বলৈ বাধ্য হৈছিল যে জুবিন গাৰ্গৰ চিজাৰ অহাৰ বাবে পানীত পৰি মৃত্যু হ'ল। কিন্তু সেয়া সকলো ভুৱা আছিল। জুবিন গাৰ্গৰ প্ৰকৃততে চিজাৰ এটেক আহি মৃত্যু হোৱা নাই কোনো হৃদযন্ত্ৰত আক্ৰান্ত হৈ। এয়া প্ৰকৃতৰ মৃত্যু কাৰণ এটাই, অৰ্থাৎ পানীত পৰি মৃত্যুক সাৱটিলে জুবিন গাৰ্গে। আজি পুনৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ এটা ভিডিঅ' তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে। প্ৰথম দিনাখন আমি দেখিছিলোঁ কিদৰে জুবিন গাৰ্গে লাইফ জেকেট পৰিধান কৰি সাগৰত সাঁতুৰিছিল। তাৰ পাছত তেওঁলোকে মন্তব্য আগবঢ়াইছিল যে প্ৰথম অৱস্থাত লাইফ জেকেট পৰিধান কৰিয়ে জুবিন গাৰ্গে পানীত সাঁতুৰিছিল, কিন্তু তাৰ পাছত জুবিন গাৰ্গে পৰিধান কৰা নাছিল লাইফ জেকেট। আৰু আজি পুৱা সেই ভিডিঅ'টো সকলোৱে হাতে হাতে আহি গ'ল। কিদৰে এজন ব্যক্তিয়ে অৰ্থাৎ কেইবাজনো ব্যক্তিয়ে জুবিন গাৰ্গক পানীলৈ নামিবলৈ জোৰ কৰিছিল। এনে লাগিছিল যেন জোৰ কৰিছিল জুবিন গাৰ্গক পানীত নামক আৰু জুবিন গাৰ্গে তেনেকৈ পানীত নামিছিল, অসুস্থ হৈ আছিল আৰু জুবিন গাৰ্গৰ তেনেকৈ হঠাৎ পানীত পৰি মৃত্যু হ'ল। এই মৃত্যু সহজ নহয়, এই মৃত্যুৰ বহু ৰহস্য আছে। এই মৃত্যুত কাৰোবাৰ লাখপতি কোটিপতি হোৱাৰ ৰহস্য যেন সোমাই আছে। ইতিমধ্যে এজন ব্যক্তিৰ যিজনৰ নাম হৈছে শিখৰ, এই শিখৰে জুবিন গাৰ্গৰ মিউজিক চম্ভালে। তেখেতৰ মন্তব্যৰ এটা পৰ্টেল চেনেল তথা অসমৰ এজন সাংবাদিকৰ আগত সকলোখিনি মন্তব্য আগবঢ়াইছে। কিন্তু অসমবাসী ৰাইজৰ প্ৰশ্ন এটাই, এনে এটা ভয়ংকৰ ঘটনা হৈ গ'ল, অসমৰ এজন সম্পদ নাইকিয়া হৈ গ'ল, কিয় সেই ব্যক্তিজনে অসমলৈ অহাৰ পাছতো এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই সকলোখিনি মন্তব্য আগবঢ়াইছে। তেখেতে এবাৰো নেভাবিলনে যে সংবাদ মেল এখন আয়োজন কৰি সকলো সাংবাদিকক মাতি সকলোখিনি কথাৰে বিতংকৈ কোৱাৰ, নে কাৰোবাৰ পৰা বাচিবলৈ নিজৰ দুখ সাৰিবলৈ এনে মন্তব্য কৰিছে। এতিয়া বহুতে প্ৰশ্ন উত্থাপিত কৰিছে সেই শেখৰ বোলাজনক। প্ৰকৃত ৰহস্য এতিয়াও যেন বহু গৰ্ভত আছে, লাহে লাহে ওলাবৰ সকলো। এই তদন্ত হ'ব আৰু তদন্তৰ শেষত সঁচাকৈ যদি জুবিন গাৰ্গে কাৰোবাৰ হেঁচা ছিংগাপুৰলৈ গৈছিল তেনে ব্যক্তিসকলক কঠোৰকৈ কঠোৰ শাস্তি দিব বুলি অসমবাসীৰ ৰাইজে এতিয়া অতি অপেক্ষাৰে ৰৈ আছে। ধন্যবাদ। জয় অসম।